সকলোকে নমস্কাৰ জনাইছোঁ। মই প্ৰতিগৰাকী আজিৰ অতিথিক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। আপোনালোকে গমেই পাইছে, মৃণাল তালুকদাৰে গোটেই কথাখিনি কৈছেই। মই আৰু পাতনি দীঘলীয়া নকৰোঁ, মই পোনে পোনে বিষয়টোৰ মাজলৈ আহিব বিচাৰিছোঁ। মই প্ৰথমতেই উৎপল বৰপূজাৰী ডাঙৰীয়া, মই আপোনাক বহুত বহুত ধন্যবাদ। জয় বৰুৱা আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি আহিছে, ধন্যবাদ জনাইছোঁ। ডমিনিক চাংমা আপোনালোক মষ্ট ৱেলকাম, আৰু কল্যাণ বৰুৱা বহুত বহুত ধন্যবাদ জনাইছোঁ। মই আপোনালোকক এটা কথা কওঁ যে আমাৰ যিকেইগৰাকী আজিৰ অতিথি আপোনালোকে মন কৰিছে চাগে, তেওঁলোকৰ এটা সুকীয়া সত্ৰা আছে অসমৰ সমাজ সাংস্কৃতিক ক্ষেত্ৰখনত। আটাইতকৈ জ্যেষ্ঠ হিচাপে মই উৎপল বৰপূজাৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰিব বিচাৰিছোঁ। উৎপল দা, মই খোলাকৈ কওঁ, যিজন উৎপল বৰপূজাৰী আমাৰ মাজত বহি আছে, আমাৰ বহুতৰ কাৰণে আপুনি মানুহ এজন যদিও আপোনাৰ দুটা সত্তা আমাৰ মাজত বহি আছে এই মুহূৰ্তত। এজন আপুনি ছবি সমালোচক উৎপল বৰপূজাৰী, আৰু আনজন আপুনি ছবি নিৰ্মাতা উৎপল বৰপূজাৰী। মই আপোনাক এইটোহে সুধিছোঁ যে এই যে 2003 চনতেই ছবি সমালোচক হিচাপে আপুনি যি সুখ্যাতি লাভ কৰিছিল এগৰাকী অসম সন্তান হিচাপে, আৰু ঠিক একেধৰণেৰে 2018 চনত যেনেকৈ ছবি নিৰ্মাতা হিচাপে আপুনি যি এটা সন্মান বুটলিলে, অসমখনলৈ গৌৰৱ কঢ়িয়াই আনিলে, এই দুটা সত্তাৰ উৎপল বৰপূজাৰীজনে নিজকে কোনটো চিনাকি দি আজি ভাল পায়, ছবি নিৰ্মাতা নে ছবি সমালোচক উৎপল বৰপূজাৰী? আৰু একেটা সময়তে মোৰ সুধিব মন গৈছে যে যিজন ছবি নিৰ্মাতা উৎপল বৰপূজাৰী আমাৰ মাজত বহি আছে, ছবি সমালোচক উৎপল বৰপূজাৰীয়ে ছবি নিৰ্মাতা উৎপল বৰপূজাৰীৰ সৃষ্টিশীলতাক ক'ৰবাত বাৰু প্ৰভাৱিত কৰে নেকি? প্ৰথম কথা, চিনাকি কি বুলি দিওঁ সেইটো বুলি ক'লে মই এতিয়া ছবি নিৰ্মাতা হিচাপে চিনাকি দিম, কাৰণ ছবি সমালোচক বা সাংবাদিকতা সেইটো মোৰ এটা অতীত বুলি ভাবোঁ। জাৰ্ণেলিজিম এৰা 14 বছৰে হৈ গ'ল। গতিকে আৰু মই ভাবোঁ যে দুইটা আইডেণ্টিটি লৈ থকাটো এথিকেলি কিছুমান ইছ্যুজ আছে। মই সমালোচক হিচাপে মই এখন ছবি হয়তো ভালকৈ সমালোচনা কৰিব নোৱাৰিম যদি সেইজন প্ৰযোজকৰ ওচৰতে মই মোৰ চিনেমাৰ প্ৰজেক্ট এটা লৈ যাওঁ যে আপুনি ফাণ্ডিং কৰক, প্ৰডিউচ কৰক বুলি। গতিকে মই এতিয়া ছবি নিৰ্মাতা হিচাপে নিজকে পৰিচয় দিওঁ। আৰু দ্বিতীয় প্ৰশ্নটো হ'ল প্ৰভাৱটো ডেফিনেটলি আছে, কাৰণ মই যিহেতু এজন সমালোচক হিচাপে মই ইমান বছৰ লিখা মেলা কৰিলোঁ, বিভিন্ন চিনেমা চালোঁ, বিভিন্ন চলচ্চিত্ৰ নিৰ্মাতাৰ লগত বা চলচ্চিত্ৰৰ লগত জড়িত ব্যক্তিসকলৰ লগত লগ হ'লোঁ, তেওঁলোকৰ বিষয়ে লিখিলোঁ। আৰু তাৰ পৰা মোৰ যিটো এটা হয়তো ছাবকনচিয়াছলি যিমানখিনি মোৰ মনত সোমালে, সেই বস্তুখিনি মই ভাবোঁ যে মোৰ ছবি নিৰ্মাণৰ ওপৰতো তাৰ বিষয়বস্তু বাছনি বা মই কেনেধৰণৰ কাম কৰিব খোজোঁ সেইটো এটা বহুত ডাঙৰ এটা ইম্পেক্ট এটা আছে, আৰু সেইটো থাকিব সদায়। আৰু সেইটো মই পজিটিভ হিচাপে লওঁ, কাৰণ মই যিহেতু ভাল বেয়া চিনেমাৰ দুইটা দিশেই সমালোচক হিচাপে দেখিলোঁ। গতিকে সেইটো মোৰ চলচ্চিত্ৰ নিৰ্মাণৰ ক্ষেত্ৰতে হওক, বিষয়বস্তু বাছনিৰ ক্ষেত্ৰতে হওক বা সকলো ক্ষেত্ৰতে মোক এটা ইম্পেক্ট এটা ডেফিনেটলি কৰি থাকে। যিটো আমাৰ আজি বিষয়, আপোনাৰ ভিজন, পেশ্যন আৰু ক্ৰিয়েটিভিটি, আপোনাৰ মতে কোনটো অতিকৈ দৰকাৰ গ্ল'বেল অডিয়েন্সৰ কাৰণে? পাৰ্চনেলি ক'বলৈ গ'লে পেশ্যন চবচে নম্বৰ 1, কাৰণ পেশ্যন থাকিলেহে মই তাৰপিছত ভিজন বা ক্ৰিয়েটিভিটিখিনি আগুৱাই লৈ যাব পাৰিম। আৰু গ্ল'বেল এটা মাৰ্কেট পাবলৈ হ'লে অভিয়াছলি আপোনাৰ সেই ভিজনটো থাকিব লাগিব। এটা বিষয় লৈ কেনেকৈ আমি গ্ল'বেল এটা অডিয়েন্সৰ ওচৰলৈ বা গ্ল'বেল এটা পাৰ্চপেক্টিভ দিব পাৰোঁ, কোনোবা এটা বস্তু ইউনিভাৰ্চেল কেনেকৈ কৰিব পাৰোঁ। একেবাৰে স্থানীয় এটা বিষয়, লোকেল বুলি যিটো কয়, স্থানীয় বিষয় হ'ব পাৰে, কিন্তু যিকোনো এটা ক্ৰিয়েটিভ কামত তাৰ এটা ইউনিভাৰ্চেলিটিত থাকিব লাগিব, তেতিয়াহে গোটেই পৃথিৱীয়ে সেইটো বস্তু আদৰি ল'ব। যেনেকৈ মই উদাহৰণ দিব খুজিলে আমাৰ সকলোৱে জানে ভিলেজ ৰক ষ্টাৰ্ছ বুলি চিনেমাখনৰ কথা। হয়, একদম এটা অসমৰ এখন গাঁৱৰ চিনেমা, এটা অঞ্চলৰ কথিত ভাষা দি কৰা চিনেমা। সেইখনো গৈ গোটেই বিশ্বত কিন্তু সাংঘাতিক এটা মানে জয়ঢোল কোবালে অসমীয়া চিনেমাৰ, ভাৰতীয় চিনেমাৰ। হয়, গতিকে সেই যে কাৰণ তাত এটা ইউনিভাৰ্চেল এটা ফিল এটা আছিলে, থিম এটা আছিলে, আৰু সেইটোৰ কাৰণে। আৰু ক্ৰিয়েটিভিটিটো অভিয়াছলি সেইটো এটা সকলোৰে বেলেগ বেলেগ ধৰণৰ থাকে, সেইটো আছেনে নাই সেইটো কৰা কামখিনি মানুহে মূল্যায়ন কৰিব, কিন্তু কৰি যাবলৈ থকা ইচ্ছাটো মোৰ মতে নম্বৰ 1 থাকিবই লাগিব, যিটো পেশ্যন বুলি কোৱা হয়। হয়, মই জয় বৰুৱা ডাঙৰীয়া
উৎপল দাৰ কথাৰ আঁত ধৰি মই আপোনাক একেটা কথাই সুধিব বিচাৰোঁ অলপ পেশ্যন আৰু প্ৰফেশ্যন বা আৱেগ অথবা নিচা আৰু পেচা এজন মানুহৰ নিচা বেলেগ আৰু পেচা বেলেগ কিন্তু যেতিয়া নিচা আৰু পেচা একেলগ হৈ যায় তেতিয়া বাৰু তাত সৃষ্টিশীলতাই এটা বেলেগ ধৰণৰ গুৰুত্ব পায় নেকি Good evening. I think এইটো এটাইতকৈ ক্ৰিটিকেল কথা যে the hobby and the profession সেইটোত টনাটনি চলি থাকে কিন্তু সেইকাৰণে সেইটো ইটছ এ কনষ্টেণ্ট প্ৰচেছ য'ত আমি নিজকে ইভেলুৱেট কৰোঁ যে আমি কিহৰ কাৰণে ভাল পাইছিলোঁ দ্য আৰ্ট আৰু আমি ক'বলৈ কি গৈ আছোঁ চ' এট এভৰি পইণ্ট আমি সেইটোত এটা আৰু সেইটোত এটা বেলেঞ্চ লাগে আচলতে ভাল গান সেই বেলেঞ্চটোত হয় ভাল গান ভাল সৃষ্টি সেই বেলেঞ্চটোৰ পৰা ওলায় আৰু আপুনি কেনেকুৱা ধৰণৰ কাম কৰিছোঁ আমি আজি ঘৰত আহি আমি নিজৰ কথা ক'ব গৈছোঁ নে আজি বম্বেত গৈ চিনেমাৰ গান কৰিছোঁ চ' সেই হেৰিটো সদায় থাকিব ডেট টাগ অফ ৱাৰ আৰু সেইকাৰণে গানখিনি ভাল হয় যদি আমি এটা ছিংগুলাৰ পইণ্ট অফ ভিউৰ পৰা আমি সৃষ্টি কৰিলোহেঁতেন তেতিয়া আমাৰ যোনখিনি সৃষ্টি সেইখিনিও এট উড হেভ হেড জাষ্ট ওৱান পইণ্ট অফ ভিউ কিন্তু এটা গানত যেতিয়া পাতিবলৈ 5জন মানুহ বহে ডিৰেক্টৰ বহে একচুৱেলি গোটেই বলিউডৰ ক্ষেত্ৰত বা তেনেকুৱা ক্ষেত্ৰত গোটেই গানৰ এক্সপিৰিয়েঞ্চটো এনহেঞ্চ হৈ যায় আৰু সেই একেটা বস্তুৱে মই ভাবোঁ নিজৰ কাৰণে গান বনালেও নিজে বনালেও মানুহে নিজৰ যোনখিনি মানুহৰ পৰা শিকিব পাৰিব যাৰ লগত কাম আজি যেনেকৈ মই কৈলাণ্ডে আজি কৰিব আহিছোঁ আজি যোনখিনি গান আপোনালোকে শুনিব তাত কৈলাণ্ডাৰ ইনপুট আছে এতিয়া সেইখিনি আমাৰ গান মোৰ গান হৈ নাথাকে আজি কৈলাণ্ডে হাত দিয়াৰ লগে লগে গানখিনি আমাৰ সকলোৰে হৈ যায় আৰু ইট এনহেঞ্চেছ দ্য এক্সপিৰিয়েঞ্চ চ' ইউ শ্বুড লিচন টু দ্য ভইচ অফ ৰিজন উইদাউট গিভিং আপ ইয়ৰ হাৰ্ট আপুনি সাধাৰণতে আজিৰ যিটো আপোনাৰ জয় বৰুৱাৰ পৰিচয় আপুনি নিজকে কোনটো পৰিচয় দি ভাল পায় মই এইটোহে সুধিছোঁ তাৰমানে এতিয়া সকলোৱে আপোনাক পপ ছিংগাৰ মোটামুটি ৰক ছিংগাৰ বুলি ভাবে কিন্তু এইজন জয় বৰুৱাৰ যিটো আৰম্ভণি চন্দ্ৰধৰ বৰুৱাৰ একেবাৰে নাতি হিচাপে যদি মই আপোনাক সোধোঁ ক'ৰবাত আপোনাৰ মই ভাবোঁ যে আপোনাৰ সৃষ্টিশীলতাত যিটো আমাৰ অসমীয়াৰ আৱেগ এইটো ক'ৰবাত আপোনাৰ সোমাই আছে চাগে নাথাকিলে আপুনি এনেকৈ এইজন জয় বৰুৱা হয়তো হৈ নগ'লহেঁতেন গ্ল'বেল অডিয়েন্সৰ ক্ষেত্ৰত আপুনি কোনজন জয় বৰুৱাক মানুহৰ ওচৰত চিনাকি দি ভাল পায় আচলতে যি মাতে মাতা সেয়ে তোমাৰ আই থিংক ডেট ইজ দ্য বেচিছ কিন্তু কথাটো হ'ল মানুহে মোক ভাবে মই ৰক কেৰি কাৰণ মই নিজৰ যোনখিনি গান সেইখিনি মই গীটাৰ লৈ দিছোঁ ৰক বেছ আৰু আজি আকৌ যোনটো বস্তু প্ৰমাণ হ'ব কিন্তু বহুতে এইটো কথা এতিয়া কাৰেণ্টলি এটা গান সাংঘাতিককৈ ডাঙৰ হৈ গ'ল দুবাৰ ছেকেণ্ড টাইম আমি এখন চিনেমা কৰিছিলোঁ লেলা মজনু বুলি সেইখন ইমতিয়াজ আলীৰ প্ৰডাকশ্যন হেৰি ভায়েকে কৰিছিলে আৰু তাত আমি এটা গান গাইছোঁ মই গাইছোঁ আৰু আতিফে গাইছে চ' মই গোৱা গানটো ইজ দ্য নেশ্যনেলি ইট ইজ লাইক দ্য বিগেষ্ট ছং আৰু যোনটো আতিফে গাইছে এইটো গ্ল'বেল টপ 50ত আহিছে স্পটিফাই ফাইনেল টপ 50 গ্ল'বেল 30 কিন্তু অসমীয়া মানুহে আই থিংক আমাৰ চাই থাকে পটককৈ কেতিয়াবা নাভাবে কিন্তু সেই গানটো মই যোনটো নকৰা কাম সেইটো মই সেই গানটোত কৰিলোঁ ইটছ ছেট অন বিহু বস্তুটো গোটেই বিহুৰ বিটটোৰ ওপৰত সেই গানটো বনোৱা হৈছে আৰু মই থেংক ইউ আজি এইখন থেংক ইউ ফৰ লেটিং মি চে দিছ হয় আৰু মোৰ যোনটো ভাৰ্চন একচুৱেলি আমি বিহু লুপৰ ওপৰত বনাইছোঁ আমাৰ যোনটো ছফ্টৱেৰ থাকে VSTs বুলি কয় তাৰ যোনটো বিহু লুপ সেইটো লৈ পেলাই আমি মিক্স কৰিছোঁ এতিয়া বিহু গানটো মই বিহু হিচাপে গাই দিওঁতে চাগে মানুহে গম পালেহেঁতেন কিন্তু মোৰ বস্তুটো গোটেইটো বিহুৰ ওপৰতে আছিলে কম্পজিশ্যনটো অলপ তাত বেলেগ কিন্তু আই থিংক যোনটো কামৰ যেনেকুৱা ডিৰেকশ্যন লয় যোনফালে আমি সেইফালে যাওঁ য'ত বিহু কৰিব লাগে কৰিব পাৰোঁ য'ত ক্লাছিকেল কৰিব লাগে সেইটো জানো মই আই লাভ ৰক মই গীটাৰ লৈ গান গাই ভাল পাওঁ মই ৱেষ্টাৰ্ণ ক্লাছিকেলো কম্পজিশ্যন কৰিছোঁ চ' আই থিংক কিছুমান বস্তু অসমত পাৰ্চে এক্সপ'জড হোৱা নাই সেইখিনি নিজৰ সময়ত হ'বগৈ নিশ্চয় থেংক ইউ মিষ্টাৰ ডমিনিক চাংমা আই ৱান্ট টু ন' all the way from Meghalaya to the international forums, what kind of challenges did you face in your journey as a filmmaker? I come from a very small village in Meghalaya. It's in Riboy. It's overlooking Guwahati, actually. My village is that. So, I mean, I can speak about the journey is, whenever somebody asks, like, how did it begin? My answers keep changing as I keep making film, I keep experiencing with the life. I think the seeds of
how I started is maybe most probably, like my village is on top. And then I need to go down to schools, which used to be in Pilankata. That's like, used to be Meghalaya before, now it's Assam. So from there, I need to go back home. It's like 5 kilometers from there. And then whenever I go back home, I have to climb up. So what I do, even when I was kid, I don't know that this will have become the seeds of my filmmaking, but I think when I go back home, I used to imagine stories in my head. I become a hero inside, in my own imagination. I become a villain, and then I'll create the stories and go up, just to like to forget the task of climbing up to the village. I think this is one of the seeds that makes me like filmmaking. And I come from a place, or my family is like a oral storytellers. My uncle is a oral storytellers. At night everybody will kind of surround him, and then we'll listen stories to him, from him. And I think even before I had experience of watching televisions, because we don't have electricity in the village when I was kid. And even before seeing film, we had the privilege of listening stories, oral storytelling, and this is how my imagination kind of grew, I think. And yes, and I didn't even realize that there was a thing called film school. Just later on, when I studied in class 11, 12 in Shillong, then I realized that okay, Janu Barua came to take workshop just beside our school. I attended that, and then I realized that there's a thing called film school, And from there, I went to Kolkata. And my dream was because we watch Hindi films and Hollywood, Bollywood, whatever films that's available into televisions, And then I always dreamed that I will go to Bombay and make film. But then after exposure to world cinema, after exposure to great masters and filmmakers, I realized that it's, for me, I think, rather than going to Bombay, maybe I need to go back home, make a film from this place, and then take it to the world, This is how my journey from maybe Meghalaya, from international, whatever, it begins. It's in short, yeah. You were a director, you were a scriptwriter, you were a filmmaker. I want to know, is there any specific challenges that you would like to share here today? I didn't get the question. Is there any specific challenges that you would like to share here today? Yeah, I mean, filmmaking, there's always challenges, I mean, everywhere, be it making independent film, be it making commercial film. We, luckily, I'm very close to Guwahati, even getting equipments, for me, like, we don't have equipments. I have to get equipments from Guwahati for my shoot and things like that. And first of all, we don't have actor. There's no actor in Garo Hills. So even to get acting and to even start off film out there is very, very difficult, because all of the necessary thing that is for the film is not there, be it in terms of equipment, be it in terms of trained technicians or actors and all these things. So these are all the challenges. But I think one thing that I don't really see them as a challenge anymore, because I think the moment I start seeing as a challenge, I won't be really able to make film, So I mean, I can keep on talking about challenges, but it's not really important. I mean, the way you navigate is what's important, yeah. Okay, thank you. Yeah. I just wanted to add something, because I have known Dominic since many, many years. This challenge he took, he doesn't have equipment, he doesn't have actors and all that. So he turned those challenges to his advantage, actually. In his first film, the protagonist, the lead role was played by his father. And that film went across the world. And that film had a Chinese co-producer. And the second film, Rapture, which is like his new film, this again he made it in his village. And this film has been released in France in theaters, in cinema halls, imagine. And Many congratulations. And strangely, again, that's a challenge, that Garo speaking areas doesn't have a cinema hall. Like none of the Garo Hills have. So he released his film in the district library in Tura. Every day, 3 screenings for 1 week. Yeah. For 1 week. 2 weeks. For 2 weeks. So 42 screenings. Every show, 500 plus audience. Every show was houseful. So that is what
what you can make a local film, local village level film, which actually goes global. This is the perfect example. একজেক্টলি কংগ্ৰেচুলেশ্যন Thank you. মই কল্যাণ বৰুৱা Thank you, মই Utpal আপোনাৰ কাষলৈ আহিছোঁ ভূপেন হাজৰিকাক বাদ দি আমি যদি চাওঁ তেনেহ'লে দেখিম যে আমি যিটো তপনি চাগে তেখেতৰ পিছত প্ৰথম অসমীয়া যি মুম্বাইত গৈ এটা সুকীয়া পৰিচয় লাভ কৰিছিল অসমীয়া মানুহৰ এটা সুকীয়া চিনাকি তেওঁলোকে দাঙি ধৰিছিল আৰু সেই যিটো তপন এই দুয়োগৰাকী দাদাক বাদ দি আমি যদি কাৰোবাক লৈ গৌৰৱ কৰিব পাৰোঁ কোনোবা এগৰাকী যদি হাতত গীটাৰখন লৈ যদি অসমীয়াই আজি কাৰোবাক এটা সুকীয়া মৰ্যাদা দিছে তেনেহ'লে মই ভাবিম আমাৰ সন্মুখত বহি থকা এই কল্যাণ বৰুৱা নামৰ এই মাৰুতজন কাৰণ যোৱা 30 বছৰ এই কল্যাণ বৰুৱাৰ যিটো অসমীয়া মানুহৰ স্বাভিমান তেখেতে মুম্বাইত প্ৰতিষ্ঠা কৰিছে এইটো অনবদ্য অতুলনীয় সেই কল্যাণ বৰুৱাক মই এতিয়া সুধিছোঁ যিটো আপোনাৰ জাৰ্ণি আপুনি যিটো দেখিছে আপুনি লাকিয়ালিৰ পৰা কেকেলৈকে যদি মই কওঁ ইমান মানে বৰ্ণাঢ্য আৰু বৰ্ণিল এক পৰিক্ৰমা আছে আপোনাৰ গ্ল'বেল অডিয়েন্সৰ কাৰণে আপোনাৰ যিটো অভিজ্ঞতা এজ এ শিল্পী আপোনাৰ বক্তব্যটো কি হ'ব গুড ইভিনিং জাৰ্ণিটো কেতিয়াও শেষেই নহয় এতিয়ালৈকে ইমান বছৰ আগতে বম্বেলৈ গ'লোঁ আৰু মোটামুটিতো 30 বছৰ হৈছে তাতকৈ বেছি হ'ল 30 বছৰতকৈ বেছি হ'ল আৰু জাৰ্ণি তেতিয়াৰ পৰা চলি আছে এতিয়াও চলি আছে আৰু মিউজিচিয়ান বা আৰ্টিষ্টৰ কাৰণে জাৰ্ণিটো কেতিয়াও শেষ নহয় এভৰি ডে মই নতুন কিবা এটা শিকোঁ নতুন ডিছকভাৰ কৰোঁ চ' মোৰ সেইটোৱে অভিজ্ঞতাটো হ'ল যে প্ৰথম কথা আমি যিটো পেশ্যনৰ কথা পাতি আছিলোঁ তাত পেশ্যনটো মেইন বস্তু আচল বস্তু হ'ল পেশ্যন থাকিলে বাকীবিলাক চববিলাকো আহে পেশ্যনৰ লগত প্ৰফেশ্যন আহিব এভৰিথিং এলছ উইল কাম ফ'ল' ইট চ' পেশ্যনটো কাৰণে যে তেতিয়া বম্বেত গ'লোঁ গৈ পেলাই অসমৰ পৰা ইমান অসমখন তেতিয়াৰ কাৰণেতো বহুত সৰু জেগা আছিল আৰু বম্বে ৱাজ এ বিগ ড্ৰিম কিন্তু গ'লোঁ অভিজ্ঞতাটো এনেকুৱাই যে কি মনে যিটো ভাল লগা বস্তু মনে মোৰ যিটো কাম বা সৃষ্টি মই কৰিলে সেইটো মোক শান্তি দিব সেইটো কৰা একদম প্ৰথম কথা তাৰপিছত কেতিয়াবা এনেকুৱাও হয় যে কি কিছুমান কাম আমি মেবি উই আৰ ডুইং ইট ফৰ প্ৰফেশ্যনেল ৰিজনছ কিন্তু সেইটো পিছত মই ভাবোঁ যে ডেট ইজ এ ছেকেণ্ড ষ্টেজ যিটোৱে কাম কৰোঁ সেইটো প্ৰথম কথা নিজৰ বিলিফটো থাকিব লাগিব নিজৰ পেশ্যনটো থাকিব লাগিব আৰু সেই পেশ্যনটো থাকিলে মানুহৰ তেনেকৈ অন্তৰৰ ক'ৰবাত নহয় ক'ৰবাত টাচ কৰে এতিয়া যেনেকৈ মিউজিকৰ একো লেংগুৱেজ নাই আমি আফ্ৰিকাৰ গানো লেংগুৱেজ বুজি নোপোৱাকৈ আমি গান শুনো অন্য দেশৰ গানো আমি শুনো চ' যেনেকৈ এখেতৰ ফিল্ম বা উৎপল ফিল্ম চবতে অসমীয়া ভাষা বুজি নোপোৱা মানুহেও চিনেমাখন চাই বুজি পায় কাৰণ বিকজ অফ দ্য পেশ্যন যিটো আছে পেশ্যন ইজ ভেৰি ইউনিভাৰ্চেল য'তে whether you're from France, whether from England, whether from Dibrugarh, it doesn't matter. Passion is always a thing. Coming back to অভিজ্ঞতা ইমান বছৰ কৰি আছোঁ বিভিন্ন ধৰণৰ মানুহৰ লগত আৰু ভাবোঁ যে I'll keep continuing, I'll keep working. কেতিয়াবা ভাল লাগে কেতিয়াবা বেয়া লাগে কিন্তু এই ভাল বেয়া লগাৰ মাজতে সৃষ্টিবিলাক হয় কল্যাণ দা মই আৰু এটা কথা আপোনাক কেনেকৈ যোগ দি সোধোঁ আপুনি ক'লে যে আপোনাৰ পেশ্যন আছিল হয় তাৰপিছত আপোনাৰ এইটো প্ৰফেশ্যন হৈ গ'ল হয় হয় ভূপেন হাজৰিকা হোমেন বৰগোহাঁই মই দুজন অসমীয়াৰ কথা যদি আপোনাক কওঁ তেতিয়াহ'লে আপুনি চাব যে তেওঁলোকৰ পেশ্যন বেলেগ আছিল তেওঁলোকৰ প্ৰফেশ্যন বেলেগ আছিল হয় এটা সময়ত কিন্তু দুয়োজন ব্যক্তিৰ যেতিয়া পেশ্যন আৰু প্ৰফেশ্যন একে হৈ গ'ল তেতিয়া কিন্তু দুয়োগৰাকী ব্যক্তিৰ সৃষ্টিশীলতাই এটা সুকীয়া মাত্ৰা লাভ কৰিলে অকল সেই দুজন ব্যক্তি লাভ নহ'ল তেওঁলোক অকলে ব্যক্তি হিচাপে লাভান্বিত নহ'ল সেই সৃষ্টিশীলতাৰ পৰা লাভ হ'ল এটা জাতি
এখন ৰাজ্য, এখন সমাজ। হয়, এবছলিউটলি। যদি ভূপেন হাজৰিকা অধ্যাপক হিচাপে থাকি গ'লহেঁতেন, হয়, তেতিয়াহ'লে তেওঁ যিটো নিচা, সেইটো ক'ৰবাত হয়তো বাধা হ'লহেঁতেন। কিন্তু যেতিয়া তেওঁ চাকৰি এৰিলে, তেওঁ নিচাটোকেই যেতিয়া তেওঁ পেচা হিচাপে লৈ গ'ল, সেইজন ভূপেন হাজৰিকাক পালোঁ, আৰু সেইকাৰণে আমি অসমীয়া সংগীত ভূপেন হাজৰিকাৰ পৰা তেনেকৈ পালোঁ। হয়, হোমেন বৰগোহাঁই যদি তেওঁ SDC চাকৰি কৰি থাকিলেহেঁতেন, তেতিয়াহ'লে তেওঁ যিজন লেখক, যিজন তেওঁ সাংবাদিক, যিজন বুদ্ধিজীৱী হোমেন বৰগোহাঁই পৰৱৰ্তী সময়ত হ'ল, সেইজন হয়তো আমি নাপালোহেঁতেন। মই আপোনাক সেই কথাটো সুধিছোঁ যে আপুনি বহুত মানুহ তেনেকুৱা লগ পাইছে, যি নিচা আৰু পেচা তেওঁলোকে একাকাৰ কৰিছে, আৰু কৰাৰ পিছত কিন্তু তেওঁলোকৰ সৃষ্টিয়ে এটা সুকীয়া মাত্ৰা পাইছে। তাৰ আগলৈকেও তেওঁলোকে সৃষ্টি কৰিছে, হয়। সেইখিনিও আমি ওলাই কৰিব নোৱাৰোঁ, নাই, নাই, কিন্তু তাৰ মাজত definitely. ক'ৰবাত নিশ্চয় এটা পাৰ্থক্য থাকে। আপুনি কি বুলি ভাবে? সেইটো যেতিয়া কিবা এটা কাম কৰিব যাওঁ, ৱেডাৰ মিউজিক অৰ ৰাইটিং এ ফিল্ম, এনিথিং, অভিয়াছলি এটা সময়ত আছিল যেতিয়া সেইটো আমাৰ আৰ্ট অৰ নিজৰ স্কিলটো লৈ বা সৃষ্টি লৈ জীয়াই থাকিব পাৰিম নে নোৱাৰিম ইন দ্য ৰিয়েল ৱৰ্ল্ড, সেইটো এটা সন্দেহ আছিল চবৰে, এটা সময়ত আছিল। ময়ো যেতিয়া আৰম্ভ কৰিছিলোঁ, ময়ো কোম্পানীত চাকৰি কৰিছিলোঁ, ময়ো কম্পিটিটিভ এক্সাম দিব খুজিছিলোঁ, কিন্তু যেতিয়া মই তেতিয়া দিছিলোঁ, তেতিয়া কিন্তু সিমানখিনি মোৰ সময় নাছিল মিউজিকটো কৰিবৰ কাৰণে। মই যেতিয়া মিউজিকত সোমালোঁ লাহে লাহে, মই যেতিয়া বুজি পালোঁ যে মই মিউজিকত মই কিবা এটা কৰিব পাৰিম, মোক এটা সাহস দিলে, আৰু সেই সাহসটো দিয়াৰ লগে লগে মই যদি আগতে 8 ঘণ্টা চাকৰি কৰিছিলোঁ, 10 ঘণ্টা, বাকীখিনি মই কাম কৰিছিলোঁ, নাও 24 hours 365 days ইজ অনলি ফৰ দেট। আৰু এইটো কাৰণে এনেকুৱাই হয় যে যেতিয়া মই মোৰ গোটেই সময়খিনি মই মিউজিকত দিছোঁ, চ' তাৰ মাজতো কেতিয়াবা ভাল সময় আহে, বেয়া সময় আহে, চ' কালেক্টিভলি গোটেইখিনি বস্তু একেলগ হৈ দিছ অলৱেজ কেন ক্ৰিয়েট ছামথিং ইম্পৰ্টেণ্ট অৰ ছামথিং ইণ্টাৰেষ্টিং, আই উড চে। আৰু ডেফিনেটলি সময় বেছি থাকিলে সৃষ্টিও বেছি হ'ব। কেতিয়াবা চব সময়তে সৃষ্টি নহয়, কেতিয়াবা হ'বও পাৰে, কেতিয়াবা নহ'বও পাৰে। চ' সেইকাৰণে সময়টো বেছি থাকিলে ভাল, আৰু সেইটো যদি সৃষ্টি কৰোঁতে মই যদি 24 hours 365 daysত মই সৃষ্টি কৰিছোঁ, আৰু সেইটো যদি মোক এজ এ প্ৰফেশ্যন হিচাপে মোক অকণমান কনফিডেঞ্চ দিছে চলিবৰ কাৰণে, ডেটছ অলৱেজ বেটাৰ, ডেফিনেটলি ইট হেল্পছ। এতিয়া মোৰ লগৰ যিমানখিনি আৰ্টিষ্ট মই দেখিছোঁ, ফৰ এক্সাম্পল লাকিয়ে কাৰ্পেট চফা কৰিছিল, ঘোঁৰা ধুইছিল এটা সময়ত, কিন্তু তেতিয়াও গান লিখিছিল, তেতিয়াও গীত ৰচনা কৰিছিল। কিন্তু যেতিয়া ফুল টাইম আহিল, তেতিয়া সেইটো বস্তু আৰু বেছি চিৰিয়াছলি আৰু বেছি ডিভ'টেড হৈ গ'ল। আৰু যিমানখিনি অকল মিউজিক কৰিলেই নহ'ব, মিউজিকৰ লগত মেনেজমেণ্টটো থাকে, এই পাৰ্চনেল মেনেজমেণ্ট বা সেইটো ক'বৰ কাৰণে যিটো সময় লাগে, সেইটো সময় তেতিয়া দিব পাৰিলে হয়। নহ'লে আধাখিনি সময় কাৰ্পেট চাফা কৰোঁতে বা ঘোঁৰা ধুই থাকোঁতেতো গ'লহেঁতেন। ময়ো বা কম্পিউটাৰ পেৰিফেৰেলছ বিক্ৰী কৰি থাকিলোঁ, বাকীখিনি সময় আই থিংক বেছি সময় থাকিলে বেছি ভাল। আই থিংক লাইক দেট। ধন্যবাদ। মই আকৌ উৎপল বৰপূজাৰী, এতিয়া মই আপোনাৰ কাষলৈ আহিছোঁ। আপুনি কিছু সময় পূৰ্বে ক'লে যে আপুনি নিজকে এতিয়া ছবি সমালোচক উৎপল বৰপূজাৰীতকৈ আপুনি ছবি নিৰ্মাতা মানুহজনক চিনাকি দি ভাল পায়। মই এতিয়া সেইজন মানুহক সুধিছোঁ, এখন ছবিৰ কাৰণে যিটো বাণিজ্যিক সফলতা, সেইটো এটা মষ্ট ইম্পৰ্টেণ্ট কথা লাগে, আৰু তাত মনোৰঞ্জনধৰ্মী যিটো পৰিৱেশ, এণ্টাৰটেইনমেণ্ট, এখন ছবিৰ পৰা মানুহে কি বিচাৰে? এণ্টাৰটেইনমেণ্ট বিচাৰে মোটামুটি। মনোৰঞ্জনধৰ্মীৰ লগতে এখন ছবিত যদি এজন ছবি পৰিচালকে বা ছবি নিৰ্মাতাই একেটা সময়তে কিছু নৈতিকতা, কিন্তু কিছু মানৱীয়তা, কিছু প্ৰমূল্যবোধৰ শিক্ষা দিব বিচাৰে, কেতিয়াবা সেই ছবিখন বাণিজ্যিকভাৱে সফল নহ'বও পাৰে। আৰু এনেকুৱা বহুত ছবি আমি দেখোঁ যিবিলাক বাণিজ্যিকভাৱে খুব সফল, কিন্তু তাত কেতিয়াবা সেই ধৰণৰ একো নাথাকে। এতিয়া ধৰক দক্ষিণৰ কিছুমান ছবিৰ অনুকৰণত অসমীয়া ভাৰ্চন এটা উলিয়াই দিয়ে, এইবিলাকে বাণিজ্যিকভাৱে সফল,
কিন্তু তেওঁলোকৰ তাত অসমীয়া সমাজ সংস্কৃতি বা মূল্যবোধৰ কিবা শিক্ষা বৰ বিশেষ নাথাকে। বাণিজ্যিকভাৱে কিন্তু তেওঁ সফল হৈছে সেই ক্ষেত্ৰত। এই দুয়োটা দিশক একেলগে লৈ আজিৰ প্ৰেক্ষাপটত অসমৰ ক্ষেত্ৰত মই কৈছোঁ ছবি নিৰ্মাণ কৰাটো সহজ নে? মই ভাবোঁ সেইটো আচলতে এটা দায়িত্ব চলচ্চিত্ৰ নিৰ্মাতাসকলৰ বা যিকোনো আৰ্টিষ্টৰ, যে এণ্টাৰটেইনমেণ্টটো অভিয়াছলি আছেই তাতে, কাৰণ এটা এনেকুৱা মাধ্যম, দৃশ্যশ্ৰব্য মাধ্যম যাৰ যোগেদি মানুহে কিছুমান আনন্দ ল'বলৈ যায়, কিন্তু লগতে যিটো এটা সামাজিক দায়বদ্ধতা সেইটো থাকিবই লাগে। আৰু মোৰ মতে এইটো সম্ভৱ। আমি একদম শেহতীয়াভাৱে বিদুৰ ভাই বুলি চিনেমা এখন খুব ছুপাৰ হিট হৈছে, অসমীয়া চিনেমাৰ ইতিহাসত আটাইতকৈ হিট চিনেমা। সেইখনত এটা সামাজিক দায়িত্ববোধ আছে মই ভাবোঁ। আৰু তেনেকুৱা অসমীয়া সমাজৰ প্ৰতিফলন ঘটা চিনেমা যদি হিট হয়, তাৰমানে মানুহে বিচাৰে। এনেকুৱা যিবোৰ দাক্ষিণাত্যৰ পৰা কপি কৰি নকল কৰি বনোৱা চিনেমা তেনেকুৱাও কেতিয়াবা চলিব পাৰে, কিন্তু সেইবোৰ এটা বহুত দীৰ্ঘদিনীয়া বস্তু বুলি মই নাভাবোঁ। কাৰণ অসমীয়া চিনেমাৰ আমি যদি ইতিহাস চাওঁ, যিখিনি চিনেমা আমি সদায় মনত ৰাখোঁ সেইখিনি কিন্তু মাটিৰ গুণ থকা চিনেমাখিনিহে হয়। আৰু আমি যদি বাহিৰৰ পৰিপ্ৰেক্ষিতটো চাওঁ, বহুত এনেকুৱা বিখ্যাত চিনেমা আছে যিবোৰৰ কিন্তু খুব ডাঙৰ সামাজিক এটা মেছেজ আছে, কিন্তু সাংঘাতিক বক্স অফিচত সফল। হিন্দী চিনেমাত গ'লে আমি 3 ইডিয়টছ, হয়, মুন্না ভাই MBBS ক'ব পাৰোঁ। তাৰপিছত আগতে ঋষিকেশ মুখাৰ্জীৰ ছবিবোৰ যদি কওঁ, ইনফেক্ট ইভিন আগৰ যিবোৰ হিন্দী চিনেমাত জঞ্জীৰ বা এনেকুৱা ধৰণৰ চিনেমাবোৰ আছিলে এটা সময়ত, এংগ্ৰি য়াং মেন, সেইবোৰ চব কিন্তু সামাজিক কিছুমান তাত মেছেজো আছিলে এণ্টাৰটেইনমেণ্টৰ যোগেদি। হয়, গতিকে মোৰ মতে সেই বেলেঞ্চটো থাকিব পাৰিলে ভাল। আৰু সকলোৰে নিজৰ এটা কোৱাৰ ষ্টাইল থাকে অভিয়াছলি। এতিয়া ডেভিড ধাৱনে বা ৰোহিত ছেট্টীয়ে এক ধৰণৰ চিনেমা বনায়, শ্যাম বেনেগালে বেলেগ ধৰণৰ বনায়, সুব্ৰত কাকতীয়ে এতিয়া নতুন ধৰণৰ বনাইছে, বা জাহ্নু বৰুৱাই বেলেগ ধৰণৰ বনাইছিলে। গতিকে সেই নিজৰ ষ্টাইল থাকে, নিজৰ ষ্টাইলত যদি সেই বেলেঞ্চটো ৰাখিব পাৰে, সামাজিক দায়বদ্ধতা আৰু এটা ষ্টৰি টেলিং যিটো, কিন্তু এইটো কথা মনত ৰাখিব লাগিব যে চিনেমা, এটা চলচ্চিত্ৰ প্ৰথমতে এটা শিল্প, এটা বাণিজ্য নহয়। হয়, শিল্পৰ যোগেদি বাণিজ্যটো বেলেগ কথা, বাণিজ্যৰ যোগেদি শিল্প নহয় কিন্তু একদম। আৰু কাৰণ চিনেমা এনেকুৱা এটা আৰ্ট যিটোক অষ্টম আৰ্ট বুলি কয়, অষ্টম কলা বুলি কোৱা হয়, কাৰণ তাত সকলো কলাৰ সংমিশ্ৰণ আছে। সাহিত্যৰ পৰা আৰম্ভ কৰি পেইণ্টিং, কবিতা, সকলো ধৰণৰ বস্তু আছে, চবৰে পৰা মিলি পেলাই চিনেমাটো হোৱা বুলি কয়। আৰু চিনেমাত সেইকাৰণে এই গোটেইবোৰ কলাৰ যিমানবোৰ এটা সামাজিক দায়বদ্ধতা থাকে প্ৰত্যেকটোৰ, সেই গোটেইবোৰৰ এটা প্ৰতিফলন ঘটি থাকিব লাগে। আৰু সেইটো ঘটা চিনেমাবোৰহে কিন্তু মানুহে যুগ যুগ ধৰি মনত ৰাখে। এইমাত্ৰ আপুনি যিটো কথা ক'লে বিদুৰ ভাই, একদম সঁচা কথা কৈছে। শেহতীয়াকৈ অসমত চলা বা অসমৰ বাহিৰতো চলা এখন ছবি বিদুৰ ভাই, এইটো একদম স্বীকাৰ্য। কিন্তু মই আপোনাক কওঁ যে অসমীয়া মানুহেহে বিদুৰ ভাইখন চাব। অসমৰ পৰা বাহিৰত এই দিল্লী, মুম্বাই, বেংগলোৰ অসমীয়া মানুহখিনিয়ে চাব। কিন্তু যিটো গ্ল'বেল অডিয়েঞ্চ বিদুৰ ভাইয়ে কিমান পাব তাত মোৰ সন্দেহ আছে। কিন্তু একেটা সময়তে মই আপোনাক ক'ম যে ৰীমা দাসে নিৰ্মাণ কৰা ব্লেইজ ৰকষ্টাৰ অসমীয়া বিদুৰ ভাই ছবিতকৈ তাত এটা বেলেগ দৃষ্টিভংগী আছে। কিন্তু ব্লেইজ ৰকষ্টাৰে অকল অসমতে বা অসমীয়া মানুহ থকা দিল্লী, মুম্বাই, বেংগলোৰতেই কিন্তু সীমাবদ্ধ থকা নাই। গ্ল'বেল অডিয়েঞ্চ কিন্তু ব্লেইজ ৰকষ্টাৰে লাভ কৰিছে। ঠিক একেধৰণে তাৰ আগতেও যদি আমি যাওঁ, কিছু সময় পূৰ্বে মই হোমেন বৰগোহাঁইৰ কথা কৈ গৈছোঁ। হোমেন বৰগোহাঁই ছাৰৰ উপন্যাসৰ আধাৰতেই হালধীয়া চৰাইয়ে বাও ধান খাই 1988 চনতেই নিৰ্মাণ হৈছে। যতদূৰ সম্ভৱ 7 লাখ নে 8 লাখ মেক্সিমাম টকা খৰচ হৈছিল বোলে, আপুনি মোতকৈ বেছি ভালকৈ জানিব। আৰু কিমান কোটি টকাৰ তেওঁলোকে পৰৱৰ্তী সময়ত ব্যৱসায়িকভাৱেও সফল হৈছিল। অকল যে অসমৰ ছবিগৃহতে চলিছিল সেইটো নহয়, আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱবিলাকৰ পৰাও তেওঁলোকে যথেষ্টখিনি গ্ল'বেলি দৰ্শক পাইছিল বা সেই ধৰণৰ অৰ্থনৈতিক সহযোগিতা এটা পাইছিল। এই যে ব্লেইজ ৰকষ্টাৰ বা হালধীয়া চৰাই বাও ধান খাই অসমৰ প্ৰেক্ষাপটত নিৰ্মাণ হোৱা এখন ছবি, কিন্তু গ্ল'বেলি অডিয়েঞ্চ তেওঁলোকে খুব সুন্দৰকৈ পাইছে। বিদুৰ ভাই বাণিজ্যিকভাৱে সফল হ'ব ইয়াত, বা ৰঘুপতি, ৰত্নাকৰ বাণিজ্যিকভাৱে তেওঁলোক এইবিলাক সফল হোৱা ছবি, কিন্তু গ্ল'বেল অডিয়েঞ্চৰ ক্ষেত্ৰত এই যিটো দিশ, এই ক্ষেত্ৰত আপুনি এগৰাকী ছবি নিৰ্মাতা হিচাপে কি ক'ব? কিছুমান চিনেমা অকল লোকেল অডিয়েঞ্চৰ কাৰণে হয়, এইটো এটা সঁচা কথা। যেনেকৈ মালায়ালম বা হিন্দী চিনেমাখন গোটেই ভাৰতত চলে কাৰণ হিন্দী সকলোৱে চায়। কিন্তু কিছুমান চিনেমা যিটো মানে
যাৰ যিটো গ্ল'বেল এটা ইউনিভাৰ্চেলিটি মই যিটো কথা আৰম্ভণিতে কৈছিলোঁ সেই বস্তুটোৰ কাৰণে গোটেই বিশ্বতে এইটো যাব পাৰে যেনেকৈ আমি জাপানৰ চিনেমা চাওঁ টাইৱান কোৰিয়া আফ্ৰিকা ইউৰোপৰ বিভিন্ন দেশৰ চিনেমা চাওঁ আৰু যেনেকৈ ভিলেজ ৰকষ্টাৰ্ছৰ কথা ক'লা বা হালধীয়া চৰাই তেনেকুৱা বহুত চিনেমা আছে না মই সেইটোকে কৈছোঁ যে ছবি নিৰ্মাতা হিচাপে জাহ্নু বৰুৱাই বা ৰীমা দাসে এই ছবিখন নিৰ্মাণ কৰোঁতে জাহ্নু দাই সেই ছবিখন নিৰ্মাণ কৰোঁতে গ্ল'বেল অডিয়েন্সৰ কথা ভাবি নিৰ্মাণ কৰিছিল নে তেওঁলোকৰ সৃষ্টিৰ তাৰণত তেওঁলোকে এখন ছবি নিৰ্মাণ কৰি গৈছিল তেওঁলোকে চিনেমাখন বনাইছিলে নিজৰ সৃষ্টিৰ তাৰণাত তেওঁলোকৰ যিটো ভিজন আছিল সেইটোত বনাইছিলে চিনেমাখনে নিজৰ মাৰ্কেটটো নিজে ল'ব এতিয়া কোনেও অবভিয়াছলি বিদুৰ ভাই বনাওঁতে জানে এইখন অসমতে চলিব সেইটো এটা কিছুমান স্পেচিফিক মাৰ্কেট থাকে কিন্তু ভিলেজ ৰকষ্টাৰ্ছ বা হালধীয়া চৰাইৰ নিচিনা চিনেমা বনাওঁতে কোনেও নাভাবে তাৰ মাৰ্কেট কি হ'ব চিনেমাখন এজ এ তেওঁৰ নিজৰ যিটো এটা ক'ব লগা কথাখিনি তেওঁৰ আৰ্টৰ যোগেদি কৈছে আৰু সেইখনে নিজৰ ৰাস্তা লৈ লৈছে এটা মানে সেইখনৰ ইমান ইউনিভাৰ্চেল থিমটো যে অসমৰ বজাৰত সীমাবদ্ধ নাথাকি এখন গোটেই বিশ্বত গৈছে এতিয়া ডমিনিকৰ ৰেপচাৰ চিনেমাখন যিখনৰ কথা ক'লোঁ 24খনমান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰত গৈছে গাৰো ভাষাৰ চিনেমা এখন য'ত গাৰোহী পাহাৰত কোনো চিনেমা হলে নাই ক'তো নিজে গৈ গাঁৱে গাঁৱে যদি নেদেখুৱাই প্ৰজেক্টৰ এটা লৈ তাত ক'তো দেখুৱাব নোৱাৰে এইখন চিনেমা ফ্ৰান্সত থিয়েটাৰত 28টা হলত ৰিলিজ হৈ 1 মাহ চলিছে গতিকে চিনেমাখনৰ মানে তেওঁতো এইটো ভাবা নাছিলে ফ্ৰান্সত ৰিলিজ হ'ব বুলি তেওঁৰ চিনেমা লোকাৰ্ণত ফিল্ম ফেষ্টিভেলত গৈছে য'ত জাহ্নু বৰুৱাৰ হালধীয়া চৰাই বাওধান খায়ে লোকাৰ্ণত ইন্দ্ৰবনিয়াই বেষ্ট এক্টৰ এৱাৰ্ড পাইছিলে আৰু আমি বহুতে হয়তো নাজানে ইন্দ্ৰবনিয়া আমাৰ কল্যাণৰ আমি গম পাওঁ ভিনিহেক আছিলে গতিকে আমি সকলোৱে গৰ্বিত সেইখন চিনেমালৈ তাৰপিছত ৰেপচাৰ ইজ অনলি ছেকেণ্ড ফিল্ম ফ্ৰম নৰ্থ ইষ্ট টু হেভ গন টু লোকাৰ্ণ ফিল্ম ফেষ্টিভেল হালধীয়া চৰাই বাওধান খাই পিছত গতিকে চিনেমা এখনৰ সেই ইউনিভাৰ্চেল যিটো আছে এইটো ডমিনিকে বনাওঁতে সেনেকৈ ভাবি বনোৱা নাই যে মই চিনেমাখন গাৰো পাহাৰত দেখুৱাম নে ফেষ্টিভেলত পঠাম নে কি কৰিম তেওঁ যিটো বনাব খুজিছে সেইটো বনাইছে কিন্তু সেই বিষয়ৰ যিটো হেৰি আছে বিষয়বস্তুৰ যিটো চিলেকশ্যন সেইটোৰ ওপৰত ডিপেণ্ড কৰে আৰু চলচ্চিত্ৰ নিৰ্মাতাজনৰ যিটো ভিজন সেইটোৰ ওপৰত নিৰ্ভৰ কৰে যে চিনেমাখন কেনেকুৱা দিশত যাব একদম সেই বস্তুটো ডিচাইড কৰাটো কিন্তু চলচ্চিত্ৰ নিৰ্মাতাজনৰ ওপৰত নিৰ্ভৰ কৰে দৃষ্টিভংগীৰ ওপৰত কল্যাণ দা কিবা এটা ক'ব বিচাৰি আছে হা মই টোটেলি এগ্ৰি উইথ উৎপল কাৰণ সৃষ্টি কৰোঁতে তুমি যদি পইচাৰ কাৰণে প্ৰথমতে ভাবা তেতিয়াহ'লে কেতিয়াও সৃষ্টি নহয় when you create something first you have to create it for yourself নিজৰ কাৰণে মই এতিয়া গান যেতিয়া মই প্ৰডিউচ কৰোঁ মই ষ্টুডিঅ'ত বজাব যাওঁ প্ৰথমতে মই এইটোৱে বজাম যিটো মোৰ ভাল লাগে বা মই যিটো প্ৰডিউচ কৰিম সেইটো মোৰ ভাল লগাটো প্ৰথম কথা মোৰ ভাল লাগিলে মই যদি চ'লফুলি সেইটো মোৰ ভাল লগাটো মোৰ আৰ্ট ফৰ্মটো দি মিউজিক প্ৰডাকশ্যন বা গিটাৰ প্লেইং দি মই ট্ৰেন্সলেট কৰিব পাৰোঁ সেইটো অন্য কোনোবা 10টা মানুহেও ভাল পাব আৰু তেনেকৈ যদি প্ৰত্যেকটো ক্ষেত্ৰতে আমি যদি পইচাৰ বা ফাইনেন্স বা বিজনেছৰ কাৰণে আমি যদি মিউজিকটো কৰোঁ বা ফিল্ম মেকিং কৰোঁ তেতিয়া কোনো এটা হেৰিয়ে নহ'ব আৰু ইনফেক্ট মই ভাবোঁ যে ইভেন ইফ ইটছ ভেৰি কমাৰ্চিয়েলি ছাকচেছফুল ছং আমি ভাবোঁ যে কমাৰ্চিয়েলি ছাকচেছফুল ফিল্ম বনাইছে তেওঁলোকেও একচুৱেলি নিজৰ ভাল লগাৰ কাৰণেই কৰিছে কিন্তু ডিফাৰেঞ্চ যে তেওঁলোকৰ টেষ্টটো আৰু আমাৰ টেষ্টটো বেলেগ তেওঁলোকৰ কাৰণে যিবিলাক ভাবোঁ যে খুব বেছি কমাৰ্চিয়েল খুব বেছি হেৰি বা মে বি লেক অফ ৱৰ্ড আই শুড চে সস্তীয়া কাম কৰিছে তো কিন্তু তেওঁলোকে ভাবিছে তেওঁলোকৰ কাৰণে এইটো বৰ ডাঙৰ কাম জাষ্ট বিকজ তেওঁলোকৰ টেষ্টটো বেলেগ আমাৰ টেষ্টটো বেলেগ আমি অকণ মেবি আমি অলপ বেলেগ এটা লেভেলত ভাবি আছোঁ তেওঁলোকে এটা বেলেগ লেভেলত ভাবিছে আই থিংক ক্ৰিয়েটিভিটি ইজ মানে দেৰ ইজ ন' থিং এবাউট এইটো মই নোট বজালে বেছি পইচা পাম সেইটো নোট বজালে বেছি পইচা পাম তেনেকৈ ভাবিলে কোনো এটা নোটেই কাম নহ'ব আৰু সেইটো নোটটো মিউজিকেল নোটো আহিব আৰু ইটো নোটো নাহে নাথিং উইল হেপেন থেংক ইউ মই জয়দা মই এটা কথা সোধোঁ আপোনাক যে ছবিৰ কথাত তেখেতসকলে কৈছে আপোনাক সংগীতৰ বেলেগ এটা কথা সোধোঁ শেহতীয়াকৈ অসমত এটা নতুন ধাৰাৰ সৃষ্টি হৈছে 5 বছৰমানৰ আগৰ পৰা আমাৰ মৃণাল তালুকদাৰো এইটোৰ লগত জড়িত মোটামুটি আদিল হুছেইন অংগৰাগ পাপন মহন্ত উৎপল বৰপূজাৰী আপুনি অনুৰাগ শইকীয়া তৰালী শৰ্মালৈকে এনেকুৱা একাংশ মানুহ লগ হৈ মন গীত আপোনালোকে সৃষ্টি কৰিছে আৰু এই মন গীতৰ লগত ক'ৰবাত গ্ল'বেল অডিয়েন্সৰ এটা কথা
জড়িত হৈ আছে নেকি? একচুৱেলি মনগীতটো আমি সকলো আছোঁ আৰু এইটো উৎপল দা, আদিল দা, কৌশিক দা, তেওঁলোকৰ ইট ৱাজ দেয়াৰ ডেট কনচিভড ইট, আৰু আমি আহিলোঁ, পাপন, মই আৰু আছে। এতিয়া কথাটো হ'ল কিন্তু মনগীতটো আহিলে কোনটো, আমি যোনটো অথনি কথা পাতি আছিলোঁ ৰাতিপুৱা, যে ৱাই ডাজ দ্য আৰ্টিষ্ট ক্ৰিয়েট। বেছিভাগ আৰ্টিষ্ট, মই অসমীয়া শব্দটো নাজানো, কিন্তু ইনআৰ্টিকুলেট, কথাটো বুজাব নাজানে। বহুতে কথা ক'ব নাজানে। যোনে কথাটো ক'ব নাজানে তেওঁ আঁকি দিয়ে। কিছুমান ইণ্ট্ৰভাৰ্ট। ইণ্ট্ৰভাৰ্চনটো আছেই। তেওঁলোকে কথাটো আঁকি দিয়ে বা কথাটো বজাই দিয়ে বা বেহেলাৰ সুৰে বুজাব চেষ্টা কৰে। এতিয়া সেই ইনআৰ্টিকুলেট কাৰণে ইণ্ট্ৰভাৰ্ট হয়। আজি মই কেইমাহমানৰ আগতে এখন তেজপুৰৰ মিউজিক স্কুল ইনগ্ৰেট কৰিবলৈ গৈছিলোঁ। এনেকুৱা এটা ৰুমত বহি আছে 100জনমান ষ্টুডেণ্ট। এইটো তেওঁলোকৰ জেগা। পিছফালৰ পৰা এজন ল'ৰা সোমাইছে, এইটো তেওঁলোকৰ, দিছ ইজ দেয়াৰ ক্লাব, এইটো তেওঁলোকৰ সমাজ। পিছফালৰ পৰা যোনজন ল'ৰা সোমাইছে একদম চুপচাপ এনেকুৱাকৈ সোমাইছে, মানে তেওঁ যেন চুৰহে কৰিলে। আৰ্টিষ্টৰ আৰম্ভণিটোৱে নেগেটিভ হয় তাৰমানে সেই ল'ৰাটোৱে যদি সেইটো বয়সত ক'লে মই IAS IPS ডক্টৰ হওঁ, তেতিয়া একদম হিৰ' হিচাপে সোমালেহেঁতেন। সেই ল'ৰাটোৱে গান গাব খুজিছে, সি তাৰ নিজৰ সমাজতে কেনেকৈ খোজটো দিব লাগে সি নাজানে। মোৰ দেখি মানে ইট ৱাজ ভেৰি ষ্ট্ৰাইকিং ফৰ মি। নিজৰ জাগাটোত সি একদম চোৰৰ নিচিনাকৈ পিছফালে সোমাইছে। মোৰ মানে ৰাতিপুৱা দেখি মোৰ, আৰু অন দ্য আদাৰ ছাইড অফ দ্য স্পেক্ট্ৰাম আমাৰ অসমৰ ডাঙৰ এজন মিউজিক কম্প'জাৰ খোজকাঢ়ি গৈ পানীত নাইকিয়া হৈ গ'ল। ৰমেন বৰুৱাৰ কথা কৈছে আপুনি? খোজকাঢ়ি গৈ নাইকিয়া হৈ গ'ল পানীত। সেইকাৰণে আৰ্টিষ্টে কেনেকৈ ক্ৰিয়েট কৰে আৰু সেই ক্ৰিয়েশ্যনটোৰ গুৰিটো কি আৰু ওলাই ক'ত, সেইটো মহানে বহুত বুজি নাপায়। এই ষ্টেজত দেখিলে এই ষ্টেজৰ সময়খিনি আৰ্টিষ্টৰ সময় বুলি কয়। আৰ্টিষ্টটোৱে বনে কেনেকৈ, প্ৰত্যেকজন মানুহ বনে, কিন্তু আৰ্টিষ্টৰ বস্তুটো কমপ্লিটলি ইম'চনেলি ফিউৱেলড। তাত বহুত কষ্ট আছে আৰু সেইবোৰৰ কাৰণে স্কুল নাই। আজি ডক্টৰ ইঞ্জিনিয়াৰৰ কেনেকৈ আছে, আমি আমাৰ সময়ত বাৰ্কলিৰ নামেই শুনা নাই, উৎপল দাদাই বহুত নিউয়ৰ্কৰ স্কুলৰ কথা শুনা নাই। সেই এটা ডাৰ্কনেছত এজন আৰ্টিষ্ট বনে। কৈলাণ্ডাৰ নিজৰ লাইফৰ কথা, কৈলাণ্ডাৰ সৰুতে মাক দেউতাকক হেৰুৱাইছিলে, নিজে উঠা। ইটছ এ ডিফাৰেণ্ট কাইণ্ড অফ আপব্ৰিঙিং। নিজে বজায়, মানুহে অকল ষ্টেজত বুজি পায় যে আজি কৈলাণ্ড বৰুৱাই এনেকৈ কৰে, ব্লুজ বজায়, ৰক কৰে, আমাক এইটো ভাবে। সেই এটা অন্ধকাৰৰ বস্তু আমিও পাইছিলোঁ সেইটো ডাঙৰ হওঁতে। সেই যাতে অন্ধকাৰটো আৰু নহওক, আই থিংক সেই বেচিক কথাটো মনগীতৰ সেইটো আছিলে যে কেইজনমান মানুহ থাকক, দে আৰ এটলিষ্ট আ ফিউ পিপল ইন দ্য ষ্টেট, যোনে উঠি অহা উদীয়মান মিউজিক কম্প'জাৰ্ছ আৰ্টিষ্টক এটলিষ্ট হাতত ধৰি দুটামান কথা ক'ব পাৰিব যে আমি আছোঁ। য'ত আজি ঘৰে ঘৰে কাৰোবাৰ মাক দেউতাক নাই, মানে শুনিবলৈ। আজি গান গাওঁ বুলি ক'লে মাকে নুশুনিব পাৰে। আজিৰ দিন বেলেগ আৰু লাষ্ট 20-30 বছৰ বহুত বেলেগ আছিল। সেই যাতে ডাৰ্কনেছ, অন্ধকাৰটো যাতে আমাৰ উঠি অহা মিউজিক কম্প'জাৰ বা আৰ্টিষ্ট বা ৰাইটাৰ এইখিনিয়ে যাতে ফেচ নকৰে, তাৰ কাৰণেহে একচুৱেলি উৎপল দা, আদিল দা, কৌশিক দাই ষ্টেপটো লৈছিলে। তাৰপিছত কল্যাণ দা আহিলে, আমি আহিলোঁ। আমি বহাগ মাঘ বিহুত আমি 3-4 দিন মাজুলীত থাকোঁ। নতুন এটা লট আহে সদায়, আমি তেওঁলোকৰ কথা পাতোঁ, উই শ্বেয়াৰ আৱাৰ এক্সপিৰিয়েঞ্চেছ। এটা কেতিয়াবা ভাবিলে এনেকুৱা লাগে উই অল হেভ আৱাৰ অ'ন ৰিজনছ ফৰ মনগীত। বাট আই কেন টেল ইউ, এই যোনখিনি ল'ৰা ছোৱালীক চাবলৈ কোনো নাই, যাক শুনিবলৈ কোনো নাই, তাত কিন্তু আদিল হুছেইন আছে, উৎপল দা আছে, কল্যাণ দা আছে, আমি শুনিম। মানে তাত 3টা দিনত বা 4টা দিনত কেতিয়াও কিবা এটা একদম সাংঘাতিক বৈপ্লৱিক পৰিৱৰ্তন অনাৰ কাৰবাৰ হয়তো নহয়, কিন্তু এই যাৰ একোৱেই নাই তাৰ 3 দিনে বহুত নহয়। যাৰ গোটেই বছৰটোতে কোনো একো শুনা নাই, যাৰ বছৰ কি বছৰ এটা ভাল প্ৰেক্টিশ্যনাৰ, এজন ভাল মানুহৰ লগত তেওঁ কথা পাতিব পৰা নাই যে মই গান গাব পাৰিম নাই, মই কৰিছোঁ নাই, তাক কিন্তু সেই 4 দিনতে তেওঁ 10জন মানুহ পাব হু উইল লেণ্ড দেয়াৰ ভেলিডেশ্যন। ভেলিডেশ্যনটো দৰকাৰ নহয় আজিকালি। আজি ঘৰতে আজি মেডিকেল পঢ়িম বুলি ক'লে মেডিকেল পঢ়াৰ আগতে ঘৰতে ভেলিডেশ্যন হৈ যায়, মাক বাপেকে ভালেই পায়, চবেই ভালেই পায়। আৰু মেডিকেল পালে নাপালে বেলেগ কথা, অকণমান মানুহক ভেলিডেশ্যন লাগে, অলপ শ্লাইট এটা ৰিএচুৰেঞ্চ লাগে, যোনটো আৰ্টিষ্টে চবকে দিয়ে। আৰ্টিষ্টৰ গান লৈ চব জীয়াই থাকে। আজি দুখ লাগিলে আৰ্টিষ্টৰ গান, ভাল লাগিলে ভাল কথা ক'বলৈ হয়, কিন্তু আৰ্টিষ্টক কোনে দিব তাৰমানে? সেই ৰিএচুৰেঞ্চ ইজ হোৱাট ইজ মনগীত মোৰ কাৰণে। বুজিছোঁ। আমি কেইজন যাওঁ তাত 4-5 দিন থাকোঁ মাজুলীত, উই টেল দেম দেট উই আৰ হিয়াৰ। আৰু তাৰপিছতো তেওঁলোকে আমাৰ লগত দেয়াৰ কমিউনিকেশ্যন ইজ অ'পেন। তেওঁলোকে বনাইছে, চিন্তা কৰিছে, আমাৰ লগত কমিউনিকেশ্যন অ'পেন। আমি তেওঁলোকক গাইড কৰোঁ।
মনগীতৰ বেচিছটো এইটো কিন্তু মোক মনগীতৰ এটা কথা কওকচোন, গ্ল'বেল অডিয়েন্সৰ কাৰণে এজন শিল্পীৰ ক্ষেত্ৰত কেতিয়াবা স্থান কাল পাত্ৰভেদেও প্ৰভাৱ পেলায় নেকি? I think today global is local. আপোনাৰ নেটফ্লিক্সত আমি ঘৰত বহি আপুনি উৎপল দাই মালায়ালাম চিনেমা চাই আছোঁ। We are watching Spanish films, Mexican films. So কথাটো হ'ল the platform is common. এটা আপোনাৰ ওপৰত কথা। Whether you are thinking locally, মই গ্লোবেল বুলি নকওঁ, মই ইউনিভাৰ্চেল বুলি কওঁ। আপুনি যদি ভাবিছে আপোনাৰ খোৱাটো এইখন ৰুমতে খুৱাব লাগে, সেইটো কথা নহয়তো। Then it's a disservice to the music. মই যদি ভাবোঁ মিউজিকটো মই অকল চুবুৰীটোৱে বুজিব লাগে, দেন আপুনি চুবুৰীটোৰ কথা ভাবিছে, কিন্তু আপুনি যোনটো কাম কৰিব লৈছে, আই থিংক ইটছ এ ডিছচাৰ্ভিচ টু দ্য আৰ্ট। আপুনি আৰ্টটো এনেকৈ বনাওক যে চবেই শুনি ভাল পায়। ইট হেজ এ মেছেজ ফৰ এভৰিবডি। সেইটোৱে কথা, আমি যোনটো এণ্টাৰটেইনমেণ্ট কথাটো কৈ আছিলোঁ, সেই মেছেজটোতে এটা পেকেজ কৰি দিলে এণ্টাৰটেইনমেণ্ট হৈ যায়। বাট আই থিংক এভৰি গুড ফিল্ম হেজ এ ক'ৰ মেছেজ। Thank you. Mr. Sangma, what is your vision for the future? I've always thought that, the more rooted your stories are, the more it become more global. I think what people are, like what Utpalda was saying, I never expected that my film will be released in theater in 150 theaters for all over France. It was never expected, but I think what I did was I wanted to be very, very sincere about where I come from and tell the stories from that space very sincerely, and at the same time to create a relevancy of our time, As a filmmaker, what I want to do, what I always envision is, I don't think that I come from this small space that I cannot impact the world, I always feel that I wanted to contribute to the cinematic language of the world itself. Like when you see, I wanted to create images, the visuals, which can be very, very new. Because the truth is, apart from Assam or Manipur, most of the hilly states of Northeast, the films are still not explored. The storytellings are not explored yet. That means we still have a visual that is not seen by the world. So I think now in Northeast, there are lots, we are in a group, even Utpalda is there, like we are in a group, and there are lots of filmmakers. We are really, really going back home and wanting to tell stories that belongs to their land and to their people, and then to take it to the world. That is one of the vision that I feel that our stories will be not only in the world, even in India itself, it will be something very, very new and fresh. It's something that we need to kind of realize this. We cannot, I don't think that the fear is that we end up copying. We end up wanting to look like film that is already existing there, be it in terms of Hollywood, Bollywood, or other films, But what we are forgetting is we need to kind of value what we have. We really have to understand, rather than saying that we don't have this, we don't have that. The moment we realize, Utpalda was talking about my first feature film called Mama. When I was in Film Institute, I never thought that there was something good story to tell in my land. Then I realized that in my family itself, there is a story, good story enough to tell. So both, right now I'm making a trilogy, which is based on the memories in my village. So I have made a first part of the trilogy, second part of the trilogy. Right now I'm writing the third part. And what I realized that even in my village itself, in my lifetime, I won't be able to complete the making film. So this is how I look forward to creating cinema. Yeah. Okay, thank you. মোৰ সময় শেষ হৈ গৈছে। আচলতে মই আৰু কিবা কিবি সুধিবলৈ বহুত সময় আছিল, কিন্তু ইয়াৰ পিছত জয় বৰুৱাৰ এটা অনুষ্ঠান আছে ইয়াত যিহেতু। মই মৃণাল দাক মই অনুৰোধ কৰিম, এখেতসকলৰ সন্দৰ্ভত কোনোবাই যদি প্ৰশ্ন কৰে। বেছি প্ৰশ্ন নাই, চবে জয় গান শুনিবলৈ ৰখি আছে। But I have a beautiful question from Dr. Niborna Hazarika. Where are you, Niborna? Can you just stand up, identify? Yes, Niborna. Somebody just pass on the microphone to her. Okay, microphone. Where are microphones? Wait. সব গান শুনিবলৈ ভলণ্টিয়াৰ ডিউটি এৰি গুচি গৈছে। Here is Niborna.
It's a googly to Joy Borua. I can promise. Okay, so I have a question for Joy Borua, sir. Sir, you can be often seen talking about certain pertinent issues of Assam. So, and as a public figure, we look up to you that your voice will be heard. So, I want to ask you, the question is gone from here. Anyway, sorry. Go ahead. It's a mistake. I have put something. Oh, mistake gone means what? আপনি নিজে যেটো জানে হেটোই কৰক না Okay, so I want to ask you, like, how successful do you think you have been in bringing changes to the society as a public figure? Society is a very large concept. It's an extremely large concept. I think you should ask this question 20 years henceforth. If at all I have been responsible. But what I have taken up, I think I have been quite good at that. And Niborna actually, our lot of campaigner asile. Ami pandemic or ekaloge we had spoken for the rainforest. That was a very successful campaign because it went judicial. Ami okomanta deing patkai kotha patisilu. Aru Dibu Soikhor kotha olaisile. So moi as a কাম কৰিম বুলি লোৱা নাই কিন্তু যোনকেইটা কৰিছোঁ I think if you're asking me whether I think it's successful, I think it has been very successful. আৰু তাত কিন্তু আৰু সেইটো দিশতে কাম কৰিবলৈ বহুত বাকী আছে আৰু কৰি যাবলৈ মন আছে কাৰণ এইখিনি this is our home. আমিয়ে নকৰিলে কোনে কৰিব আৰু সেইটোৱে when you package the messaging with the right music, I think মানুহে শুনি থাকিলে it just changes their mind. গোটেই orientation to, I think people change orientation, you know, in the way they think, when they perceive. সেইটো অকমান আমাৰ দৰকাৰ মানে সেইটোৱে কথা কৈছোঁ আমি এতিয়া গোটেই অসম আন্দোলন I think ভূপেন হাজৰিকাৰ গানৰ ওপৰতে গুচি গ'ল, you know, on the strength of one man's songs, মানে the world saw another revolution. আৰু সেইটো আমাৰ ঘৰত হোৱা বস্তু সেইটো শিকিবলৈ মই thankfully হাৰ্ভাৰ্ড যাব নালাগে. So আমাৰ য'ত তেনেকুৱা মাষ্টাৰ আছে I think students we are trying. Thankfully, I've been very good at what we've done so far. Thank you. Thank you. Next question to Orindam Bhattacharya. And Orindam's question can be answered either by Dominic or by Utpal Good evening, Borpujari. sir. So my question is to Dominic, sir. Don't you think the Indian audience is now more interested in seeing supernatural elements in movies, especially after the success of Brahmastra, Munjya, Stree 2? So can't we in Northeast State develop such kind of movies? Is it regressive or I progressive? think when you say Indian audience, it's too big a generalization, you know. I don't think that everybody wants to watch that kind of film. I think we should, I really feel that every audience have their own specific like and dislikes, you know, so this generalization itself does not work personally for me. I feel that in Northeast, what we should really do is, like I have already said, that we should really, first of all, we have to value what our stories are first, you know, rather than, okay, that film from that side is better than us. Stop. I think we really have to stop doing that if you really have to tell what our stories are. And the moment, like, I don't, my film Rapture, everybody told me when I made that film, they said, like, nobody in Garo Hills will understand that film. Nobody will love the film, you know. But I released that film out there. We don't even have theater. We have like this auditorium, multi-purpose auditorium. It was like a 600-seater. People came back, and that is, like, the thing is, even though it went to lots of film festivals in the world, out there, people are watching, perceiving my film in a very different way, you know. But in Garo Hills, at home, I always feel that my people, our people, understood my film much better than anywhere in the world. Because the nuances, the essence that I was trying to tell the stories is understood by my people. That's the reason that we should not underestimate our audience. The fact that we keep saying that our people won't understand this, our people won't like this, no, I think it's the way of telling lie to ourselves as a filmmaker. Somebody is telling lies to us all the time. I think that we should stop that. I think we should keep doing what we really feel, who we are as a human being, what we are as a tribe there. So yeah, I don't know whether I answered that Thank question you. or maybe. I hope you are satisfied with that because Hindi film or Bollywood doesn't mean Indian film.
Last question, because we have to wrap up. Moyusha Kashyap, Utpal Borpuzari. Where is Moyusha Kashyap? Anywhere? Here she is. Sir, এখন চলচ্চিত্ৰৰ যোনটো অলৰেডি মেনশ্যন কৰা হৈছিলে বাণিজ্যিক সফলতা সেই বাণিজ্যিক সফলতাৰ সীমাবদ্ধতাই আচলতে চলচ্চিত্ৰ নিৰ্মাতাজনৰ শৈল্পিক অখণ্ডতা যোনটো থাকে which we call artistic integrity আপুনি কিমান দূৰলৈ সীমিত কৰে বুলি ভাবে this can also be answered by Dominic Sangma sir. What I mean to ask is that to what extent do you think that the constraints of the commercial success of a film limit the artistic integrity of the filmmaker? মই এটাই কথা কৰিম যিটো কল্যাণে কৈছিলে বেছি নোটৰ মানে পাৰ্চত থকা নোটখনৰ কথা বেছি ভাবি থাকিলে গিটাৰৰ নোটটো মিছ হৈ যায় সেইটোৱে উত্তৰটো আচলতে artistic integrity is to each and every individual of whoever is creating তেওঁৰ ওপৰত ডিপেণ্ড কৰিব তেওঁৰ আৰ্টিষ্টিক ইণ্টিগ্ৰিটি কিমান তেওঁ যদি নিজৰ আৰ্টটো লৈ সেই ইণ্টিগ্ৰিটিটো আছে তেওঁ কেতিয়াও কম্প্ৰমাইজ নকৰে আৰু যিসকলে খালী বোলে এটা এজ এ পইচা কমোৱাৰ এটা ৰাস্তা বুলি ভাবে তেতিয়াহ'লে তেওঁ যিকোনো ধৰণৰে কম্প্ৰমাইজ কৰিব পাৰে আৰু তেতিয়া ৰিয়েল আৰ্ট কেতিয়াও ক্ৰিয়েট নহয় আৰু তেতিয়াহ'লে ডমিনিকে যেনেকৈ চিনেমাখনৰ কথা বনাওঁতে ভবা নাছিল ক'ত যাব কি কথা কিন্তু সেইখনে ছাকচেছটো আনিলে কমাৰ্চিয়েল ছাকচেছ এজ ৱেল এজ আৰ্টিষ্টিক ছাকচেছ I think that is the real artistic creation মোৰ মতে আৰু সেই ইণ্টিগ্ৰিটিটো ৰখাটোৱে ৰিয়েল আৰ্টিষ্টৰ কাম And I think that's enough for the Q&A. I think that has to, because we have to wrap it up here, give some time for the tea as well as the musical arrangement, sound arrangement, then the main function, main cultural thing starts. So I'm over to Niti Uni to wrap it the situation. আমি সকলোকে যিসকলে প্ৰশ্ন কৰিছে ধন্যবাদ জনাইছোঁ সময় যিহেতু শেষ হ'ল আমাৰ মই ডমিনিক চাংমা কল্যাণ বৰুৱা উৎপল বৰপূজাৰী আৰু জয় বৰুৱা মই আপোনালোক চাৰিওগৰাকীকে শেষত বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু আমাৰ এইটো শেষৰটো ছেশ্যন আছিল এইবাৰ আমাৰ 2024 কনক্লেভৰ আপোনালোকে যিখিনি আমাক সহযোগিতা আগবঢ়ালে থেংক ইউ ছ' মাছ আৰু যিসকলে ইয়াত অংশগ্ৰহণ কৰিলে প্ৰত্যেকগৰাকীকে ধন্যবাদ জনাই আজিৰ এইটো ছেশ্যন আমি ইমানতে সামৰণি মাৰিছোঁ এক মিনিট ৰখাই লৈছোঁ কাৰণ এখেতসকলক এৰি দিয়াৰ লগে লগে এটা জুম বান্ধিব এটা জুমটো বন্ধৰ আগতে মই ভোট অফ থেংকছ দিবৰ কাৰণে আগবাঢ়িছোঁ স্মিতাক্ষী গোস্বামী তাৰপিছতে আমি আৰু ইয়াৰ পিছতে জয় বৰুৱাৰ অনুষ্ঠান আছে আপোনালোক গতিকে মাজত মাত্ৰ অলপ সময় হাফ এন আৱাৰ Good evening, ladies and gentlemen. As we come to the end of this enlightening and constructive 2 days of Conclave 2024, I stand here to give my gratitude and my heartfelt thankfulness to everyone, each and everyone present here. First and foremost, I take the opportunity to extend my heartfelt thanks to all the esteemed panelists. I think we have had the best panelists so far in the year 2024, the Conclave 2024, third edition. Their valuable insights have set the tone for impactful outcomes that will resonate far beyond these worlds. We are truly grateful for your time and expertise. I extend my heartfelt gratitude towards the audience who have been seated very patiently and been asking some pertinent questions. I thank the Assam Association Delhi, Assam Association Noida, Assam Association Gurgaon, Assam Association Faridabad, Assam People Welfare Association, and all the Northeast Civil Society members. Special thanks to all Assamese Student Association and the volunteers. Your readiness to assist in every way possible have been the key to the seamless execution of each and every session. I extend my appreciation to the entire student community of Delhi for their constant support for the conclave. Big thank you to our support system, the organizing team, production team, camera team,
for working tirelessly, day in and day out, for this conclave to make it a success. Technical team, marketing team, digital team, transportation, logistic, accounts, team working from Guwahati headquarters, Sovik's team for event management, Vishaldeep, Bagmita, Tohid, it's their tireless efforts to make this a grand success. Mr. Nobojyoti Bora sir for his moral support. And regional and national media persons who have covered this year's conclave. I extend my gratitude to all the sponsors for their unwavering support. The conclave 2024, presented by Dalmia Cement, Future Today, powered by Annapurna, Your Right to Purity, co-partners DIPR, Assam, State Bank of India, ONGC, NRL, also thanks to Priya Communication for outdoor support. I extend my heartfelt gratitude towards none other than the group chairman, Mr. Jayanta Barua, for his unwavering support, his leadership, and his commitment towards the success of this event. Could you please give a round of applause for him? শেষত মই সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আপোনালোকৰ অফুৰন্ত সঁহাৰি আৰু সহায়ে আমাক এই আগবাঢ়ি যাবলৈ প্ৰেৰণা যোগায় আমি এক প্ৰচেষ্টাহে আগবঢ়াইছোঁ নৰ্থ ইষ্ট আৰু অসমক এই প্ৰেক্ষাপটত আনি যিমান জ্বলন্ত সমস্যা আছে ইয়াতে আগবঢ়াবলৈ আৰু ইয়াতে যদি আমাৰ কিবা ভুল হৈছে আমাক ক্ষমা কৰিব আৰু শেষত নমস্কাৰ শুভৰাত্ৰি আৰু আশীৰ্বাদ কৰিব যাতে নেক্সট ইয়াৰ আমি কনক্লেভ 2025 আমি ইয়াতে এই মঞ্চত আকৌ পাতিব পাৰোঁ ধন্যবাদ থ্যাংক ইউ